আৰু এই বিশ্ব হৃদৰোগটো 1910 চনৰ পৰা আৰম্ভ হৈছিলে আৰু পৃথিৱীৰ সকলো দেশৰ লগত ভাৰতবৰ্ষই আমাৰ বেছি ভালকৈ এই দিৱসটো পালন কৰিছে আৰু নাৰীৰ ওপৰত আমাৰ ভাৰত চৰকাৰ অসম চৰকাৰে যথেষ্ট আঁচনি লৈছে আৰু এই আঁচনিৰ ক্ষেত্ৰত নাৰীসকল উপকৃত হৈছে। এতিয়া নাৰীক আৰু স্বাধীনতা বুলি বেলেগকৈ নালাগে, সম অধিকাৰ। গতিকে আজি এই দিৱসত মই উপস্থিত হ'লোঁ। আমাৰ প্ৰণৱজ্যোতি বৰ্মন, আমাৰ গৌতম সকলোখিনি ইয়াত উপস্থিত আছিল আৰু বহুত নাৰী ইয়াত আজি সাহস, উৎসাহ আৰু মনোবল পাইছে। ভূমিকা বুলি নাই, আমাৰ দলৰ স্থায়ী সিদ্ধান্ত একো বৰ্তমান হোৱা নাই। যিটো সিদ্ধান্ত হয় সেইটো আমি মানি ল'ব লাগিব। কালি ওদালগুৰিত এখন সভাত মানে সভাপতি দিলীপ শইকীয়াই ঘোষণা কৰিছে যে বিজেপি অকলে নিৰ্বাচন কৰিব, BTC নিৰ্বাচন। মানৱ সমষ্টিত কি চৰ্চা কৰিছে? এতিয়া আমাৰ BTR যিটো আমাৰ MCLA পৰিষদীয় নিৰ্বাচন, সেইটো যোৱাবাৰো বেলেগ বেলেগকৈ খেলিছিল আৰু যদি বেলেগকৈ খেলে আমি বেলেগকৈ যুদ্ধ কৰিম আৰু কাৰোবাৰ লগত মিত্ৰতা কৰে আমি মিত্ৰতাত যুদ্ধ কৰিম। এতিয়া আমি এইবিলাক কৰ্মীখিনিয়ে এইখিনি ক'ব পৰা হোৱা নাই। আমাৰ দলে এইটো সিদ্ধান্ত ল'ব। গণসুৰক্ষা পাৰ্টি আৰু BPF কাইলৈ মিত্ৰতা হ'ব, কি ক'ব? বিজেপিৰ লোকচান হ'ব? একো লোকচান নহয় আমাৰ। আমি বিজেপিয়ে আৰু আমাৰ ওপৰৰ পৰা যি নিৰ্দেশনা দিয়ে সেইটো আমি মানি ল'ব বাধ্য। মানৱ সমষ্টি নতুনকৈ গঠন হৈছে। আমাৰ ভৱানীপুৰৰ পৰা এটা পাৰ্ট, সৰভোগৰ পৰা এটা পাৰ্ট আৰু আমাৰ পকলাবাৰী মণ্ডল। গতিকে এইটো এটা অ'পেন সমষ্টি আৰু এইটো সমষ্টিৰ উন্নতিৰ কাৰণে আমি যথেষ্ট লাগি আছোঁ আৰু মোৰ যিহেতু এটা পাৰ্ট আছে 26লৈ মই এই সমষ্টিৰ ডেভেলপমেণ্টৰ কামখিনি মুখ্যমন্ত্ৰী মোক কৰিব দিছে আৰু কৰি আছোঁ। বিধানসভাত AUDF-এ 35খন আসন পাব বুলি মন্তব্য প্ৰকাশ কৰিছে। সেইটো বিধানসভাতো অলপ পিছত আছে। এতিয়া আমাৰ BTR-ত চিন্তা চৰ্চা চলি আছে, পৰিষদীয় নিৰ্বাচন আৰু আমাৰ জেনেৰেলত অসমত চলি আছে এতিয়া পঞ্চায়ত নিৰ্বাচন। প্ৰথম আমি এই দুটা পাৰ কৰিহে আমি বিধানসভাৰ কথা চিন্তা চৰ্চা। জিলাৰ উদ্যোগত আজি মানাসৰ ময়ূৰ এখন সুন্দৰ কাৰ্যসূচী হাতত লৈ আছে। প্ৰায় 4 শতাধিক মহিলাৰ ইয়াতে উপস্থিত হৈছে। আমাৰ মহিলাৰ অধিকাৰ, নাৰীৰ অধিকাৰ, নাৰীৰ স্বনিয়োজন বা আমাৰ নাৰীসকলৰ যিবোৰ আঁচনিৰ প্ৰয়োগ হৈছে এই কথাখিনি যাতে নাৰীসকলে বুজি পায়, মহিলাসকলে বুজি পায়, নিজৰ অধিকাৰ, নিজৰ প্ৰাপ্য, নিজৰ যি কৰণীয় কাম বা মহিলাসকলে যাতে সমাজত মূৰ দাঙি থিয় দিব পাৰে, চৰকাৰৰ আঁচনিসমূহ যাতে ভালদৰে ৰূপায়ণ হয়, মহিলা হিচাপে যাতে তেওঁলোকে সমাজৰ প্ৰতিটা ক্ষেত্ৰত তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰে। কাৰণ মহিলা অবিহনে, নাৰী অবিহনে সমাজ এখন সুন্দৰভাৱে আগবাঢ়ি যাব নোৱাৰে। পুৰুষ আৰু নাৰী দুয়োৰে সমান্তৰালভাৱে দুয়োটা জাতিয়ে, পুৰুষ আৰু নাৰী উভয়ে একেলগে আগবাঢ়িব লাগিব সামাজিকভাৱে, অৰ্থনৈতিকভাৱে, আইনগতভাৱে। তেতিয়াহ'লে সমাজখন সুন্দৰ হ'ব। আৰু মহিলাসকলৰ ওপৰত যি এটা সময়ত এনেকুৱা আছিল যে তেওঁলোক বঞ্চিত, নিপীড়িত, দুৰ্বল, সেই যে বঞ্চিত, নিপীড়িত, দুৰ্বল এই যিটো এটা চিন্তাধাৰা, এই চিন্তাধাৰাটো যাতে প্ৰত্যেকে বাদ দিয়ে, আমাৰ পুৰুষসকলেও বাদ দিয়ে আৰু মহিলাসকলে যাতে এনেকুৱা ধৰণৰ হীনমন্যতাত ভুগিব নোৱাৰে বা নালাগে, সেই সন্দৰ্ভত আমাৰ বিভিন্ন ধৰণৰ আলোচনা চক্ৰ আজি হৈছে। আজি আন্তৰ্জাতিক নাৰী দিৱসত বৰ্তমান বিভিন্ন নাৰী যিসকল তেনেকুৱা ধৰণৰ দৰিদ্ৰ মহিলা আছে তেওঁলোকৰ কাৰণে আমাৰ এককালীন বিভিন্ন সাহাৰ্য থাকে, সাহাৰ্যৰ ব্যৱস্থা কৰা হৈছে। তেওঁলোকৰ পুত্ৰ পুত্ৰী যিসকল মেধাৱী সম্পন্ন পুত্ৰ পুত্ৰী তেওঁলোকক বিনামূলীয়া বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দিয়া হৈছে। আপোনালোকে জানে যে আজি নিযুত মইনা আঁচনি হওক, আমাৰ BTR চৰকাৰৰ ছাত্ৰ ছাত্ৰীসকলৰ এককালীন সাহাৰ্যই হওক আৰু তেনেকুৱা ধৰণৰ ক্ষুদ্ৰ মহিলাসকলৰ কাৰণে আমাৰ এককালীন সাহাৰ্য, যিসকল মহিলাই আমাৰ শিপিনীৰ লগত কামৰ লগত জড়িত, দুগ্ধ ফাৰ্মৰ লগত জড়িত বা আপোনাৰ পশুপালন কামৰ লগত জড়িত, তেনেকুৱা মহিলাকো এককালীন সাহাৰ্য দিয়া হৈছে যাতে তেওঁলোকে স্বনিৰ্ভৰ হ'ব পাৰে, স্বনিৰ্ভৰশীল হৈ আত্মনিৰ্ভৰশীল হৈ চলিব পাৰে। তেনেকুৱা ধৰণৰ পলিচি আছে, তেনেকুৱা ধৰণৰ আঁচনি ভালেখিনি আমাৰ আছে। আৰু তেনেকুৱা ধৰণৰ দৰিদ্ৰ মহিলাৰ নিজৰ ঘৰৰ যি পুত্ৰ পুত্ৰী বা সন্তানসকলৰ কাৰণে চৰকাৰৰ বিভিন্ন আঁচনি ৰূপায়ণ হৈছে। আপোনালোকে হয়তো জানে কথাখিনি। প্ৰশ্নৰ উত্তৰ মই দিয়াটো ঠিক নহ'ব, কাৰণ মই যিহেতু কনিষ্ঠ এজন কাৰ্যকৰ্তা। আমাৰ দলৰ ভাৰতীয় জনতা পাৰ্টীৰ ঊৰ্ধ্বতম মহলে যি সিদ্ধান্ত ল'ব সেই সিদ্ধান্ত অনুসৰি আমি আগবাঢ়ি যাম। সিদ্ধান্তটো এতিয়া হোৱা নাই, আলোচনা চলি আছে। মুঠতে সিদ্ধান্ত যেতিয়া যি হ'ব তেতিয়া তেনেকৈ আমি আগবাঢ়ি যাম।
হয় গণসুৰক্ষা বাহিনী তেওঁলোকৰ এইটো নিজৰ চিন্তাধাৰা ৰাজনৈতিক দলে নিৰ্বাচনৰ পূৰ্বে বা কেতিয়াবা মিত্ৰতা হৈ কাম কৰে, কেতিয়াবা অকলে নিজৰ কাম কৰে, অকলে যুঁজে। আমাৰ কোনো অসুবিধা নহয়, কাৰণ আমি শক্তিশালী। কাৰণ GSPৰ যিটো বৰ্তমান সাংগঠনিক অৱস্থা আপোনালোকে জানে, যোৱা কেইবাটাও নিৰ্বাচনত GSPৰ তেনেকুৱা ধৰণৰ স্থিতি নাই, আপোনালোকে ভালকৈ জানে। BPFৰ স্থিতিও দুৰ্বল। গতিকে আমাৰ আজি ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন ধৰণৰ সামগ্ৰিকভাৱে জনকল্যাণমূলক আঁচনি ৰাইজৰ যি আস্থা বুটলিবলৈ সক্ষম হৈছোঁ, গতিকে তেওঁলোকৰ মিত্ৰতাই আমাক কোনো ক্ষতি কৰিব নোৱাৰে। আমাৰ বক্তা প্ৰভা দেৱী বাইদেউ, আমাৰ ফণী তালুকদাৰ, আমাৰ MLA ভৱানীপুৰ সমষ্টিত, আমাৰ কমতাপুৰ কমতাপুৰৰ প্ৰণৱ বৰ্মন, মথনগুৰি সমষ্টিৰ MCLA BTRৰ কাৰ্যবাহী সদস্য গৌতম দাস ডাঙৰীয়া, আৰু আমাৰ অন্যান্য মহিলা মৰ্চাৰ কাৰ্যকৰ্তা বা মণ্ডল সভাপতি বা আই মাতৃ সকলক লৈ আমি এখন নাৰী দিৱস পাতিছোঁ। নাৰী দিৱসত আমি কেনেকৈ উদ্যোগী হ'ব পাৰোঁ, যে আমি কিছুমানে আচাৰ বনাইছে, কিছুমানে মাছৰুম বনাইছে, তেওঁলোকক আমি উৎসাহ যোগাইছোঁ। আৰু আমি পৰিকল্পনা আমাৰ 1 তাৰিখ এপ্ৰিলৰ 1 তাৰিখে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জনাইছে যে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।